এই তুমি যে কৈছিলা জাপিয়া এটা মানে ব্যতিক্ৰমী অনুষ্ঠান এইখিনিয়ে নহয় জানো এইখিনি সেইকাৰণে আপোনাক কৈছোঁ যে আপুনি চাওক বস্তু কিমান ভাল লগা হ'ব সঁচাকৈ ভাল লাগিছে তাৰমানে আজিৰ পৰা 40 বছৰ আগৰ মানে এনেকুৱা এটা ধুনীয়া বস্তু বনাইছে এওঁলোকে যে আজিৰ প্ৰজন্মই এইবিলাক বস্তু হয়তো গাঁৱত অলপ চব আছে যদিও তথাপি পৰিচয় কমি গৈছে এতিয়া নামবিলাক সুধিলে গম নাপায় গতিকে ইহঁতে কি কৰিছে বৰ ভাল কাম অনুষ্ঠান কৰিছে আহকচোন চাই লওক আহকচোন বঢ়িয়া লাগিব এইখিনিয়ে নহয় জানো এইখিনি জেগা চাওকচোন এটা ব্যতিক্ৰমী সাংঘাতিক প্ৰয়াস এটা বাৰু আহকচোন ভিতৰত কথা পাতোঁ কিছু কথা পাতোঁ জানি লওঁ ইয়াৰ মূলটো সদায় কেইজনমান ব্যক্তিয়ে মূল অনুষ্ঠানবোৰ লয় আগভাগ লয় নহয় জানো হয় আচ্ছা এই তেনেকুৱা ব্যক্তি কেইজনমানৰ লগত সময় আমি লগ প্ৰথমতে মই ধাৰেশ্বৰৰ পৰা জানি লওক ধাৰেশ্বৰ আজিৰ এই ভোগালী বিহুখনৰ এই যি বিভিন্ন ধৰণৰ বস্তুবিলাক বনোৱা হৈছে বুলি ক'লে তেনেকুৱা কোনো প্ৰশ্ন নহয় মূল কথা হ'ল কি আমি আমাৰ ঐতিহ্যমণ্ডিত হয়গ্ৰীৱ মাধৱ মন্দিৰ হাজোত বিখ্যাত অসম বিখ্যাত ভাৰত বিখ্যাত পৃথিৱী বিখ্যাত বুলি ক'লে ভুল নহয় পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ আমি হাজোৰ বাসিন্দা হাজোৰ নিকটৱৰ্তী জাপিয়া গাঁও এই জাপিয়া গাঁৱৰ আমাৰ যিখিনি উদীয়মান ব্যক্তি আছে বা বয়সস্থ মানুহখিনি আছে বা আমাৰ আই মাতৃসকল আছে প্ৰত্যেকৰে মনত এটা হেঁপাহ জাগিল যে আমাৰ এটা ভোগালী উৎসৱ এটা কৰিব লাগে আজিৰ পৰা প্ৰায় 12 বৰ্ষ আগত প্ৰথম ষ্টাৰ্ট আমি দিছিলোঁ আমাৰ লগত আছে মান্যবৰ ভৰত চৌধুৰী এই আমাৰ ভৰত চৌধুৰী মানে কি এওঁ আৰু মই এই অনুষ্ঠানটোত আমি লিড লওঁ মানে কি পইচা পাতিৰ ক্ষেত্ৰদি হওক বা অন্য কিবা কিবি ক্ষেত্ৰদি হওক আমি লিড লওঁ আমি প্ৰথমে আলোচনা কৰিলোঁ যে এটা আমি ঘৰ বনাওঁ প্ৰথম বৰ্ষ আমি ঘৰ বনালোঁ দ্বিতীয় বৰ্ষ আমি এটা বিল্ডিং বনালোঁ তৃতীয় বৰ্ষ আমি ৰাষ্ট্ৰীয় কাজিৰঙা উদ্যানৰ আৰ্হিত জীৱকুল বচাই ৰখাৰ এটা মেছেজ আমি এটা দিলোঁ জীৱকুল বনালোঁ তাৰপিছত আমি ভীষ্মৰ সৰসজ্জা বনালোঁ তাৰপিছত আমি অসমৰ জাতি জনগোষ্ঠী আৰু কলা সংস্কৃতিখিনিক আমি উপস্থাপন কৰিলোঁ আহি আমাৰ এই 12 বৰ্ষ এইবাৰ আমাৰ হ'ল যে 50-60 বছৰ আগত 40-50-60 বছৰ আগত এজন খেতিয়কৰ পৰিৱেশ কেনেকুৱা আছিল নিশ্চয় এক মহান প্ৰচেষ্টা সজাগ কৃষকৰ আৰু তেওঁলোকৰ কি কি সামগ্ৰী আছিল আজিৰ নৱপ্ৰজন্মই সেই সামগ্ৰীবিলাক বুজি নাপায় যে বিধা কি নাঙল কি মৈ কি এইবিলাক বস্তু বুজি নাপায় আমি তাৰ প্ৰতিকৃতি ৰূপত খেৰৰে বনাইছোঁ এইখিনি আমি উপস্থাপন কৰিছোঁ যে ৰাইজে আমাৰ উঠি অহা ল'ৰা ছোৱালীখিনি বুজি পাওক যে আজি 40 বছৰ 50 বছৰ আগত কৃষকৰ কেনেকুৱা পৰিস্থিতি আছিল ঘৰ আছিল নাৰা খেৰৰ বাঁহৰ বেৰ এনেকুৱা আমি প্ৰস্তুতি বনাইছোঁ এইখিনিত আমাৰ 3 দিনীয়া কাৰ্যসূচী এই 3 দিনে হ'ল 13, 14, 15 13 তাৰিখে আমাৰ উপহাৰ কুপন খেল এখন আছে 14 তাৰিখে আমাৰ দুঠৰা নাম মাতা আছে এই অনুষ্ঠানতে নাম উপভোগ কৰিব ৰাইজে আৰু 15 জানুৱাৰীৰ দিনা দিনৰ 10 বজাৰ পৰা নিশা 10 বজাৰ সাংস্কৃতিক অনুষ্ঠান আছে বিভিন্ন গায়ক মাতিছোঁ তাত আপোনাকো নিমন্ত্ৰণ দি আছে দাদা আপোনাৰ চেনেলটো অলৰেডি বিশাল বহুত জেগাত চাই ভাল পায় আপোনালোকৰ কমেডিটো এইখিনি আমাৰ আয়োজন আচ্ছা মই মাজতে কথা এটা সুধোঁ আৰু কওকচোন মানে আজিতো দেখা পাইছোঁ আমি ভোগৰ বস্তু এটা মানে পৰিৱেশ কেৱল খাব লাগে মাংসই হওক মাছেই হওক এইটোৱেই হওক ইয়াৰ বিপৰীতে এনেকুৱা মহান চিন্তা এটা মনত কেনেকৈ আহিল কাৰোবাৰ কিবা অৰিহণা আছে নেকি এনেকুৱা ক্ষেত্ৰত যি আমাৰ এইবিলাক বাদ দি এটা গতানুগতিক পৰিৱেশৰ পৰা আহি আমি এটা অগতানুগতিক যিটো মানে আজিৰ নৱপ্ৰজন্মই চিনি নাপায় তেনেকুৱা ধাৰণা এটা মনত কেনেকৈ আহিল আপুনি সুন্দৰ প্ৰশ্ন কৰিছে আমাক এইটো অৰ্থটো হ'ল কি আমি হাজো বুলি কওঁ নিশ্চয় কিন্তু জাপিয়া বুলি ক'লে কোনো গম নাপায় যে আমি হাজোৰ নিবাসী কিন্তু হাজোৰ অন্তৰ্গত জাপিয়া গাঁও জাপিয়া বুলি কোনেও চিনি নাপায় ময়ো বহুত দূৰ জেগাত গেলি যদি কওঁ মই জাপিয়াৰ মানুহ কিন্তু কোনেও এনেকৈ নকয় জাপিয়া ক'ত হাজো বুলি ক'লে চবেই চিনি পায় আমাৰ কথা হ'ল কি এই অনুষ্ঠানৰ জৰিয়তে জাপিয়া শব্দটো যাতে মানুহে গম পায় হাজোৰ ৰাজহ চক্ৰৰ অন্তৰ্গত জাপিয়া হিডালবুৰী গাঁৱৰ মানে নামটো যাতে প্ৰসাৰ হয় এই তাৰ উদ্দেশ্যেৰে আমি এই অনুষ্ঠানটো কৰা গৈছে আৰু তাতকৈ শলাগ ল'বলৈ কথা ৰাইজৰ যিখিনি ইয়াত অৰিহণা যিখিনি অৱদান মানে কি শলাগ নলৈ নোৱাৰি আৰু ল'ৰা হওক ছোৱালী হওক মাইকী হওক বুঢ়ী হওক বুঢ়া হওক যিমান আছে কেৱল এটাই কথা সুন্দৰ পদক্ষেপটো সুন্দৰ নিশ্চয় অতিকে সুন্দৰ মই অলপ কওঁ কথাটো এনেকৈ ধৰণৰ আমাৰ এই যিটো ভোগৰ উৎসৱ ভোগালী এই ভোগালীক আমি আগৰ প্ৰজন্মই যেনে এই কৃষি কাৰ্যৰ লগত জড়িত
এই কৃষি কাৰ্যৰ লগত জড়িত আজিকালি ইণ্টাৰনেটৰ যুগত তাৰমানে গোটেইবিলাক তাৰমানে মানে ডেভেলপ হৈ পেলাই মানে ব্যতিক্ৰমী হৈছে সেয়েহে আমি এইবিলাক উপস্থাপন কৰি আমাৰ যিবিলাক নৱপ্ৰজন্ম তেওঁলোকক আমি জনাই দিছোঁ যে তোমালোকে জানা যে এনেকুৱাকৈ এটা সময়ত কৃষকসকলে এনেকুৱাকৈ চোৱা কৰে আজিও কৃষক হয় কিন্তু হয়তো মিচিং বা কিবা দি আজি এই হাল নাঙল লৈ পেলাই হয়তো খেতি কৰা নাই কিন্তু এই যুগৰ পৰা যে এনেকুৱা এটা পদ্ধতি চলি আছিল আজি প্ৰায় 40-50 বছৰ আগৰ পৰা বা তাৰ আগৰ পৰা এতিয়াহে মানে মেচিন হৈছে গতিকে এইবিলাক আজিকালি ল'ৰা ছোৱালীয়ে নাঙল জোঙালী এইবিলাক চিনি নাপায় কাৰণে আনকি বিধা কি মই কি এইবিলাক চিনি নাপায় কাৰণে আমি এই বস্তুটো যাতে নেকি চলিবিলাক আজি কেতিয়া বুদ্ধি পায় এখন কি এনেকুৱা সোধে আমাক প্ৰশ্ন কৰে সৰু ল'ৰা ছোৱালী গতিকে এইবিলাক এটা আমি দিঠকত আমি দেখাই দিছোঁ যে এনেকুৱা ধৰণৰ খেতি আৰু ইয়াৰ পৰা আজি মেচিন বা কিমান যিমান ওলালেও কিন্তু এইটো আমি খাৱাৰ লগতো জড়িত আছোঁ কিন্তু আমাৰ গাঁওৰ মানুহখিনি আজি প্ৰায় আমি 12 বছৰ এই অনুষ্ঠানটো পাতিলোঁ আৰু এই অনুষ্ঠানটোৰ জৰিয়তে আমি আজি চিনাকি হ'ব পাৰিছোঁ যেনে আপোনালোকে আহিছে আজি ইয়াত আমি চিনাকি হ'ব পাৰিছোঁ আমি কিন্তু আগতে আমাৰ জাপিয়া হিডালবুৰি বুলি এটা জেগাক আমাক কমকৈ চিনি পাইছিল আজি মিডিয়াত এইটো প্ৰচাৰ হৈছে আমি আজি ডাঙৰ এটা 120 ফুটলৈকে আমি ঘৰ বনাইছোঁ মেজি বনাইছোঁ আৰু আমি এটা নানান ধৰণৰ ব্যতিক্ৰমী আমি অসমৰ জাতীয় সংস্কৃতিবিলাক উপস্থাপন কৰি আহি আছোঁ এই জৰিয়তে আমি মহান প্ৰচেষ্টা নহয় জানো ঠিক আছে আমি বাকীখিনি অকণমান পৰিদৰ্শন কৰোঁ চাব তাৰ ভিতৰত আৰু এটা কথা কৈছোঁ ইয়াতে আমি আকৌ ৰাইজে আমাৰ হিডালবুৰি আমি নমশূদ্ৰ মানুহ মোটামুটি 320 ঘৰ মানুহ আছোঁ এই হিডালবুৰিৰ নমশূদ্ৰ মানুহ যিখিনি আছোঁ উইথ আন কাষ্টৰ যিমান মানুহ আহে 15 তাৰিখে আমাৰ ভোজ ভাত হয় আপোনালোকক নিমন্ত্ৰণ দিলোঁ আপোনালোকক নিমন্ত্ৰণ দিলোঁ সেইদিনা আপোনালোক এটা উপস্থিত হ'লে আমি নথৈ আনন্দিত এই অনুষ্ঠানটো সফল হ'ব বুলি পেলাই আমি ভাবিম আৰু নিশ্চয় ঠিক আছে নিশ্চয় আহিম আপোনালোকৰ এই প্ৰচেষ্টাক আমি সঁচাকৈ শলাগ লৈছোঁ দেই আমি বাকীখিনি অকণমান আমি কাম কৰোঁ এইখন কোনে বনাইছে হয় মই বনাই এইখন আপোনালোক এই ধৰি লোৱা আগতে এখন হাতশাল বুলি কয় হাতশাল এইটো দহটনি আৰু এই আপোনাৰ এতিয়া বৰ্তমান কাপোৰৰ সেই নাই অকল যোগাৰটোহে কৰিছোঁ কাপোৰ দিয়া নাই বৰ্তমান ৰাহটা দিয়া নাই এই আমি তাৰমানে যোগাৰটো কৰি আছোঁ বৰ্তমান এতিয়াও পূৰ্ণ হোৱা নাই পূৰ্ণ হোৱা নাই এইটো তাৰমানে আগতে এই তিৰোতাবিলাকৰ তাঁতশাল নাছিলে এই হাতশালেদি কাপোৰ বৈছিলে তাকে আৰ্হিটো দেখাইছোঁ আৰু 40 বছৰ 45 বছৰ আগৰ আপুনি বনাইছে নিজে হয় সুন্দৰ আপোনাক ধন্যবাদ জনালোঁ বাৰু থেংক ইউ এইবাৰ আহিছোঁ আমি এইয়া খেতিৰ পুৰণা সঁজুলি এইখন প্ৰভু কি বুলি কয় মই বুলি কয় আৰু এইডালক কি কয় ডাকুৰা বুলি কয় ডাকুৰা গতিকে চাই লওক ডাকুৰা খেতিৰ সঁজুলি আমাৰ ল'ৰা ছোৱালীবিলাকে জানক মনত ৰাখিব এই ভিডিঅ'টোৰ যোগেদি আমি কিছুমান বস্তু দেখাবলৈ ইচ্ছা কৰিছোঁ এইটো ডাকুৰা এইটো এতিয়ালৈ কি কৰে পথাৰত মাটি ময়াই সমান কৰি দিয়ে সমান আৰু আপুনি লৈ থকাটোক কি বুলি কোৱা হয় এখন বিধা বুলি কয় বিধা মানে এই যে আমি আহু ধান জাবৰ জোঁথৰ আমি সেই কৰোঁ এইখন মানে এইখন গৰুৰ এই জোঙাল হাং লগাই দিয়ে লগাই দি গৰুটো টানি নে আৰু আমি এইটো মুঠিটো ধৰি লওঁ বহি থাকে এই জাপাতটো গুচি যায় আৰু আহিছোঁ দেই আহক এইটো নামঘৰ পৰিচিত অসমৰ মানুহে এতিয়াও বাৰু পৰিচিত হয়তো সিদিনা চাকি বন্তি জ্বলিব নিশ্চয় সুন্দৰকৈ বনাইছে আৰু এইটো হৈছে আমাৰ ভঁৰাল ঘৰ আচ্ছা তাহানিতে এনেকুৱা ভঁৰাল ঘৰ আছিল তাৰ এটা আৰ্হি ভঁৰাল ঘৰ মানে ধান দিয়ে ধান যেতিয়া মাৰি কাটি আনি পেলাই ভঁৰালত থ'ব ভিতৰৰ পৰা এটাই লয় এটাই দিয়ে সুন্দৰ আৰু এইখন জাকৈ আজি ল'ৰা ছোৱালীটো জাকৈ দেখাই না বহুতে দেখা নাই আচ্ছা আৰু এইখন জাকৈ আগবাঢ়ো নেকি আৰু আগবাঢ়ো এইটো আমাৰ গীতবিলাকত আছে অ ঢেকি দে ও মোৰে লাহৰি ঢেকি ৰে চেৱতে কপাই তোলে চুবুৰি এই ঢেকি দে সুন্দৰ আজিকালি চব মিলৰ যুগ মিলত পুৰা আজিকালি মিলত মেচিনত তাৰপিছত আমি আহিছোঁ এই চাওক গোহালি দামৰি খায়ে আছে গাখীৰ সুন্দৰ উপস্থাপন বৰ বঢ়িয়া হৈছে দেই সুন্দৰ সঁচাকৈ ভাল লাগিছে সঁচাকৈ ভাল লাগিছে আৰু এইটো কি বস্তু বাৰু এইটো হৈছে আপোনাৰ চাহ বনোৱা আমি পাইছোঁ বাৰু এইবিলাক দেখা এইটো মানে ইয়াত কেটলি থাকিব
তলত জুই থাকিব নহয় জুই থাকিব আৰু এই যে আৰু এটা বস্তু আছে এইটো বহুত পুৰণা বস্তু পালো দেই হকা হকা অ কাক বুলিম ককা মাৰি দিয়া হকা বহুত তাহানি যুগলৈ আমি ঘূৰি গৈছো নহয় জানো বহুত ঘূৰি গৈছো এই জুইৰ কাষত হকা কি আজিকালি লাল চাহ বনি থাকিব কেটলেট তলত জুই থাকিব মানুহবিলাক আলহী অতিথি আহিব চবে হকা এটা এটাত মাৰিব সুন্দৰ সুন্দৰ বঢ়িয়া আচ্ছা বৰ সাংঘাতিক ভাল বস্তু আমি দেখা পাইছো আজি মজা দেই আৰু আৰু এইটো বাৰু পুঁজি নহয় জানো এইটো খেৰৰ পুঁজি তাৰমানে গাঁওখনৰ মানে কৃষকৰ ঘৰত এটা বাস্তৱ মানে যিটো বাতাবৰণ ভৰালে তৰালে এনেকৈ নামঘৰে তাৰপাছত খালে পাতে সেই পুখুৰী এটা আছে তাতে এই দলং এখন দি থৈছে সেই কাপোৰ চাপোৰ ধোৱা আগতে পুখুৰীৰে পানী ইউজ কৰিছিল মানে সুন্দৰ পৰিৱেশ এতিয়া আৰু ইফালে মেজি বনি আছে মেজি বনি আছে হোৱা নাই গতিকে হয়তো সেইদিনা বহুত ভাল লাগিব আহি আৰু কিবা কিবি হ'ব লগা আছে বস্তু ইয়াত আৰু সিফালে এটা হৈ আছে মেজি এইটো দূৰত সেনেকুৱা আৰু এটা বস্তু দেখাওঁ আপোনাক আচ্ছা আগৰ দিনত মানে আমি কি ধৰণে গা ধুইছিলোঁ আজিকালি কংক্ৰিট বাথৰুম আজিকালি বাথৰুমৰ যুগ আৰু আমাৰ এতিয়া বাথৰুমটো চাব আহক গা ধোৱা ঘৰ হয় বাৰু দলঙৰ পৰা পানী ওলাই যায় নহয় জানো ইয়াতে কাপোৰ চাপোৰ ধোৱা এটা পীৰা এখন থৈ পেলাই এনেকৈ আগতে বুঢ়ীবিলাক কাপোৰ ধুইছিল ইয়াত হা ইয়াৰ পানী খাইছিলোঁ মানুহে আৰু বাচন বৰ্তন ধোৱা গা ধোৱা ইয়াতে ব্যৱহাৰ কৰে সেইকাৰণে এই পুখুৰীটো ইয়াত ধুনীয়া জেগাত আছে আমি পুখুৰীটো সজাই তুলিছোঁ এই মেটেকা তেটেকা আঁতৰাই পেলাই কৰিম আৰু বাথৰুমটো চাওক পুটুককৈ পানী এটা ল'লে হা বাথৰুম মানে এইটো লেট্ৰিন ৰৈ পেলাই ধুনীয়াকৈ এনেকৈ গৈ পুটুককৈ হাতত পানী লৈ পুটুককৈ সোমাই দিলে সোমাই দি ইয়াত বহি গ'ল সুন্দৰ প্ৰভিজন এইবিলাক আছে চিষ্টেম মানে এখন বাস্তৱ চিত্ৰ নহয় জানো তাহানিৰটো আশা কৰোঁ গতিকে জাপিয়ালৈ আহিব সকলোৱে চাব আহিব এই জাপিয়া হিদলবৰী গাঁৱৰ এই বিহু আৰু আমাৰ ধাৰেশ্বৰ প্ৰভু আহক দেই আহক আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু নৰেন শৰ্মাক বিশেষকৈ সলাই গৈছোঁ এনেকুৱা এখন বাস্তৱ চিত্ৰ চাবৰ কাৰণে মোৰ সৌভাগ্য ঘটিল একমাত্ৰ নৰেন শৰ্মাৰ কাৰণে আৰু আশা ৰাখিছোঁ অসমৰ ৰাইজেও এনেকুৱা চহা জীৱনৰ এটা বাস্তৱ চিত্ৰ নিজ চকুৰে উপভোগ কৰক আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰক আমাক উৎসাহ দিয়ক আমাক উৎসাহ দিয়াতকৈ ডাঙৰ কথা হ'ল এই যি ব্যতিক্ৰমী পৰাই খাটা যিকেইজন ব্যক্তিয়ে কৰিছে তেখেতসকলক উৎসাহিত কৰক আৰু অসমীয়া যিটো সংস্কৃতি সেইটো বজাই ৰাখক নমস্কাৰ সমূহ অসমবাসী ৰাইজক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ 13, 14, 15 জানুৱাৰী বিভিন্ন আমাৰ বাৰণ্য কাৰ্যসূচীৰে এই অনুষ্ঠানটো আমি উদযাপন কৰিছোঁ আপোনালোক আহক ইয়াত উপভোগ কৰক গীত মাত চাওক নাম চাওক আমাৰ এই অনুষ্ঠানটো চাওক লগতে প্ৰত্যেকে কৈছোঁ অনুষ্ঠান এনেই নহয় প্ৰত্যেকে যাতে আমাৰ এই অনুষ্ঠানত আহি সহায় সহযোগিতা আগবঢ়ায় তাৰ কাৰণে কমেডি সাগৰৰ জৰিয়তে আপোনালোকক জনালোঁ আহক আমাৰ 13, 14, 15 বসে বনে খজালে কোমল কুহিপা বছৰ দাঁত কুলি কেতেকী মৌ বড় খামা ও দূৰণিতি লগালে গৰুৰ চালে মা বিহু বিহু লাগিছে আমাৰ গাত বিহু বিহু লাগিছে আমাৰ গাত গাঁৱতো উখল মাখল বিহুৰে পাই বাতৰি মৰা পাতৰ পঘাৱতী ককাও হ'ল আজৰি গাঁৱতো উখল মাখল বিহুৰে পাই বাতৰি মৰা পাতৰ পঘাৱতী ককাও হ'ল আজৰি আহা সমনীয়া কান্ধতে লৈ ধুলেতি চেৰেহৰ বিহুটিক আনো গয়া দৰি ঢোল পেপা গগনা লগত লৈ নাচনি চেৰেহৰ বিহুটিক আনো গয়া দৰি ঢোল পেপা গগনা লগত লৈ নাচনি ও বসে বনে খজালে কোমল কুহিপা বছৰ দাঁত কুলি কেতেকী মৌ বড় খামা ও দূৰণিতি লগালে গৰুৰ চালে মা বিহু বিহু লাগিছে আমাৰ গাত
বিহু বিহু লাগিছে আমাৰ গা গাঁৱতো উখল মাখল বিহুৰে পাই বাতৰি মৰা পাতৰ পঘাৱতী ককাও হ'ল আজৰি গাঁৱতো উখল মাখল বিহুৰে পাই বাতৰি মৰা পাতৰ পঘাৱতী ককাও হ'ল আজৰি আহা সমনীয়া কান্ধতে লৈ ধুলেতি চেৰেহৰ বিহু ঠিক আনো গয়া দৰি ঢোল পেপা গগনা লগত লৈ নাচনি চেৰেহৰ বিহু ঠিক আনো গয়া দৰি ঢোল পেপা গগনা লগত লৈ নাচনি বসে বনে খজালে কোমল কুহিপা বছৰ দাঁত কুলি কেতেকী মৌ বৰষামা দূৰণিত লগালে গৰুৰ চালে মা বিহু বিহু লাগিছে আমাৰ গাত বিহু বিহু লাগিছে আমাৰ গাত গাঁৱতো উখল মাখল বিহুৰে পাই বাতৰি মৰা পাতৰ পঘাৱতী ককাও